সব জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মই আজিলৈকে এটাও মাত মতা নাই কাৰণে কিয়নো এইটো সুন্দৰভাৱে SIT-য়ে এটা ইনভেষ্টিগেশ্যন চলাই আছে এজন সিটিং জাজ বা ন্যায়াধীশৰ অধীনত আমাৰ ন্যায়িক আয়োগ গঠন হৈছে তাতো ইতিমধ্যে বহুতে তেখেতসকলৰ ভাষ্য লিপিবদ্ধ কৰিছে গতিকে ইমান সুন্দৰভাৱে চলি আছে এই অনুষ্ঠান চাই থকা প্ৰতিগৰাকী সদাশয় দৰ্শক বা মোৰ সন্মুখত থকা সন্মানীয় মৰিয়নীৰ সাংবাদিকসকলৰ দৰে ময়ো সকলোৱে প্ৰতি অসমীয়াই বিচাৰে জুবিনৰ যে মৃত্যু ৰহস্যজনক মৃত্যুৰ সত্য উন্মোচিত হওক দুখী তাৰ কঠোৰতম শাস্তিৰ মুখামুখি হওক প্ৰত্যেক অসমীয়া বিচাৰে তাত কোনো AGP BJP কংগ্ৰেছ জাতি ধৰ্ম বৰ্ণৰ কথা নাই প্ৰতিজন মানুহে বিচাৰে গতিকে আমি ন্যায়পালিকাৰ সেই সিদ্ধান্তটোৰ অপেক্ষাত আছোঁ আৰু বন্ধু হিচাপে মই কি ক'ম সেইটো কথা আচলতে সকলোৱে নিজেই জানে যে এগৰাকী বন্ধু বা ঘৰৰ মানুহ হেৰুৱালে কেনেকুৱা লাগে আৰু জুবিন গাৰ্গৰ আটাইতকৈ ডাঙৰ কথা মই যিদৰে বন্ধু বা ঘৰৰ মানুহ অসমৰ 3 কোটি মানুহেই তেওঁক নিজৰ ঘৰৰ মানুহ বুলি গণ্য কৰে সেইটোৱে হ'ল এই ক্ষণজন্মা মহান শিল্পীজনৰ মাহাত্ম্য জুবিন অমৰ হৈ থাকিব আমি থাকো নাথাকো যেতিয়ালৈকে বুঢ়ালৈত বৈ থাকিব তেতিয়ালৈকে জুবিন অমৰ হৈ থাকিব তেওঁৰ সৃষ্টিৰে তেওঁৰ ব্যক্তিত্বৰে তেওঁৰ জীৱনচৰ্যাৰে গতিকে আমি এগৰাকী শুভচিন্তক এগৰাকী শুভানুধ্যায়ী পৰিয়ালৰ সদস্য বন্ধু বা তেওঁৰ গুণগ্ৰাহী হিচাপে আমি প্ৰত্যেকগৰাকী অসমীয়াৰ দৰে ৰৈ আছোঁ দুখীয়ে শাস্তি পাওক সত্য উন্মোচন হওক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ